আজি আৰম্ভণি কৰিছোঁ যথেষ্ট কৰিবলগীয়া আছে আসলতে অভাৱনীয়ভাৱে অনাকাংক্ষিতভাৱে আনপ্ৰেচিডেণ্টেড পানী আমাৰ শিৱসাগৰ জিলা আৰু চৰাইদেউ জিলাত আহি যথেষ্ট ক্ষতিসাধন কৰিলে মানুহক যথেষ্ট বিপদত পেলালে কিন্তু প্ৰকৃতিৰ লগত আমি কি যুঁজ কৰিম কিন্তু তাৰ পাছত আমি কেনেকৈ কাম কৰিব পাৰোঁ কেতিয়াবা ভূমিকম্প হয় কেতিয়াবা অভাৱনীয়ভাৱে বানপানী হয় তাৰ পাছত আমি চৰকাৰৰ ফালৰ পৰা ৰাইজক কি সহায় কৰিব পাৰোঁ সেইটো আমাৰ কাৰণে মূল কথা হৈ পৰে যথেষ্ট ধান মাৰিছে গতিকে মানুহে খেতি কৰাৰ কাৰণে এতিয়া কঠীয়া বিচাৰিব গতিকে আমি এনেকুৱা ব্যৱস্থা কৰিছোঁ যে যিমান খেতি মানুহে কৰিবলৈ বিচাৰিব অন্ততঃ সিমানখিনি দিবলৈকে চেষ্টা কৰিম যোৱা 10 দিনৰ পৰা আমি লাগি আছোঁ গোটেই কথাখিনিত বিধানসভাত যিহেতু মই পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ মিনিষ্টাৰ সেইকাৰণে আহিব পৰা নাছিলোঁ কিন্তু মই বহি থকা নাই প্ৰত্যেক দিনাই ৰিভিউ কৰি আছিলোঁ আমাৰ এই দুখন জিলাৰ বা যোৰহাট জিলাৰ এটা অংশত কিমান বা গোলাঘাট জিলাৰ অলপ অংশত কঠীয়া ক'ত কেনেকৈ দিব পাৰি আমি যোগাযোগ কৰি আছিলোঁ বা ডিছকাশ্যন কৰি আছিলোঁ আজি সুশান্ত বৰগোহাঁই ডাঙৰীয়াৰ সমষ্টিত এইখিনিত আমি আহি ধানৰ বীজ আমি ৰোপণ কৰোঁ ধানৰ বীজ ছটিয়ালোঁ ইয়াৰ পৰা যথেষ্ট মানুহৰ খেতি পথাৰলৈকে কঠীয়া আমি পঠাব পাৰিম এইটো আৰম্ভণিয়ে কৰিছোঁ প্ৰত্যেকটো সমষ্টিতে আমাৰ বিধায়কসকলে আমাৰ মন্ত্ৰী ডাঙৰীয়াই আমাৰ কৃষি বিভাগৰ বিষয়া কৰ্মচাৰীসকলে যোৱা 10 দিন ধৰি এই কামটোত লাগি আছে গতিকে যিমান পাৰোঁ ৰাইজক সহায় কৰিবলৈকে সেৱা কৰিবলৈকে যত্ন কৰিম চেষ্টা কৰিম যিখিনি খেতি পথাৰ নষ্ট হৈছে যিসকল বন্যাতৰ সেইখিনি কেনেকৈ ধৰণৰ কৰা হ'ব চাওক মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰত্যেক দিনাই কিবা নহয় কিবা এটাটো এনাউন্স কৰিয়ে আছে কিন্তু আৰু কৰিব লগা আছে এতিয়া 15,000 টকাটো এইটো ইণ্টাৰিম এইটো এককালীন কিন্তু আমাৰ এছেছমেণ্ট হ'ব এতিয়া ঘৰ ভাঙিলে আমি 1 লাখ টকা দিওঁ বা বহুত এছেছমেণ্ট আছে আমি এটা ঘৰ ভাঙিলে 1 লাখ টকা দিয়াই যায় গতিকে কোনোবাই যে কৈ আছে অকল 15,000 টকা দিলে এইটো নহয় 15,000 টকা ফৰ দ্য টাইম বিং দিয়া হৈছে মানুহখিনি প্ৰাৰম্ভিক মানুহখিনি যাতে কিবা অলপ সুবিধা হয় মানুহেও যথেষ্ট ৰিলিফ দিছে চৰকাৰেও ৰিলিফ দিছে খোৱা বস্তুৰ হয়তো ইমান অভাৱ হোৱা নাই প্ৰথম কেইদিন অলপ অসুবিধা হৈছিলে অস্বীকাৰ নকৰোঁ কাৰণ বিহুবৰদী অঞ্চলত ৰিচ কৰিবলৈকে সমস্যা হৈছিল কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই হেলিকপ্টাৰ আনিও মানুহখিনিক বচাবলৈকে যত্ন কৰিছে মানুহক খাদ্য দিবলৈকে যত্ন কৰিছে আৰু আমাৰ 4-5জন মন্ত্ৰী বিধানসভা বাদ দিলে ইয়াতে বহিয়ে লৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়া 3 দিন আহি বহিয়ে লৈছিলে মুখ্যমন্ত্ৰী ডাঙৰীয়া আগৰ পৰাই কৈ আছিলে মই আহিবলৈ কাৰণ কঠীয়া মানুহক দিবই লাগিব মানুহক আমি সাৰ বা অন্যান্য বস্তু দিবই লাগিব কিন্তু মই আকৌ কৈছোঁ মই যিহেতু পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ মিনিষ্টাৰ সেইকাৰণে মই আহিব পৰা নাছিলোঁ বিধানসভা শেষ হ'ল আহিছোঁ এসপ্তাহ 10 দিন মিনিমাম ইয়াতে থাকিম মানুহক সেৱা কৰিবলৈ সহায় কৰিবলৈ যত্ন কৰিম আমাৰ সমষ্টিত বহুখিনি প্ৰায় 8টা পঞ্চায়তত যথেষ্টখিনি ক্ষয়ক্ষতি হৈছে আমি এই কঠীয়াখিনি আমি পৰিকল্পনা কৰিছিলোঁ যে ইয়াতে কঠীয়া পাৰিম আৰু দুখিনি মাটি উলিয়াইছোঁ আমি প্ৰায় 1200-1400 বিঘা মাটিত আমি এই কঠীয়াখিনি দিব পাৰিম পৰৱৰ্তী পৰ্যায়ত আমি কৃষি বিষয়াৰ যোগেদি এই কঠীয়াবিলাক আমাৰ কৃষকসকলক দিয়াৰ ব্যৱস্থা কৰিম এই কঠীয়াখিনি খুব ভাল এটা উন্নত প্ৰজাতিৰ হয় এই কঠীয়াখিনি অসমলৈ বহুত দিনৰ মূৰত প্ৰথমবাৰ আনিছোঁ উৰিষ্যাত ইয়াৰ ডেভেলপ হৈছে কৃষি বিজ্ঞান কেন্দ্ৰই কৰিছে আৰু আমাৰ কৃষি বিভাগৰ যোগেদি আমি এই কঠীয়াখিনি আজি আৰম্ভ কৰিছোঁ